জিলাৰ সভাপতি মাৰ্ঘেৰিটা সমষ্টিৰ সভাপতিয়ে যোগদান কৰিছে। আমাৰ কংগ্ৰেছ দলৰ প্ৰাক্তন আমাৰ ৱাৰ্ড কমিশ্যনাৰ তেখেতে যোগদান কৰিছে। কেইবাগৰাকীও আমাৰ চেমা নগাৰ লিডাৰে আজি আমাৰ ইয়াত যোগদান কৰিছে। গোৰ্খা জাতিৰ কেইবাজনো লিডাৰে আজি যোগদান কৰিছে আৰু আম আদমি পাৰ্টিৰ পৰা কেইবাজনো লিডাৰে আজি আমাৰ যোগদান কৰিছে। মই সকলোকে আমাৰ দললৈ আদৰণি জনাইছোঁ, স্বাগতম জনাইছোঁ আৰু দলটোৱে 2026 চনৰ কাৰণে যি প্ৰস্তুতি চলাইছে আৰু পঞ্চায়তত যি প্ৰস্তুতি চলাইছে সেই প্ৰস্তুতিৰ কাৰণে সকলোকে আগবাঢ়ি আহিবৰ কাৰণে আহ্বান জনাইছোঁ। এই সন্মিলন মৰ্চাই যি 26খন আসন শ্বেয়াৰ কৰিম কৈছে, এই 26খন আসন আচলতে ৰাইজলৈ 12খন দিব দিছে, আপুনি কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে? মোক আপোনালোকে নিজে কওকচোন, আপোনালোক সকলো আপাৰ আছামৰ সাংবাদিক হয়নে নহয়? আজিৰ দিনটোত কংগ্ৰেছ দলে অসমত 100খন আসন জিকিব পৰা মানুহ হয় নেকি কওক? আপোনালোকে নিজেই কওকচোন বাৰু। কংগ্ৰেছ দলে আপাৰ আছামৰ আজি যদি আমি লগত নাথাকোঁ, ৰাইজৰ দল, অসম জাতীয় পৰিষদ, অন্যান্য দলবিলাক যদি লগত নাথাকোঁ, কংগ্ৰেছ দলে বাৰু ক'ৰবাত আপাৰ আছামৰ এখন চিটো পাব নেকি আপোনালোকে কওকচোন? উপ নিৰ্বাচনত আমি সকলোৱে মিলি কংগ্ৰেছ দলৰ অৱস্থাটো ভাল কৰি দিলোঁ। ভাল কৰি দিয়াৰ লগে লগে তেওঁলোকৰ অহংকাৰটো বাঢ়িব। এতিয়া তেওঁলোকে নিজে অকলে 100খন ইলেকশ্যন খেলিম বুলি কৈছে। অকলে 100খন ইলেকশ্যন খেলিম মানে তেওঁলোকে কি ক'ব খুজিছে? তাৰমানে 100খন আসনত অকলে ইলেকশ্যন খেলিম মানে তেওঁলোকে ক'ব খুজিছে যে অকলে চৰকাৰ গঠন কৰিব পৰাকৈ আমি ইলেকশ্যন খেলিম, আন কাকো নোহোৱাকৈ আমি ইলেকশ্যন খেলিম আৰু বাকী 16টা দলক 26খন আসন এৰি দি মাত্ৰ নিয়ম এটা কৰি দিম যে তোমালোক আমাৰ লগত আছা আৰু তোমালোকৰ ভোটবিলাকো আমাক দিয়া। কংগ্ৰেছৰ এই যিটো পিঠা ভগোৱা নীতি, বান্দৰৰ পিঠা ভগোৱা যিটো নীতি, এই নীতিয়ে সঁচাকৈ বিজেপিক পৰাভূত কৰিব পৰা যাবনে বাৰু? আপোনালোকে নিজে কওকচোন। উজনি অসমত পৰা যাব নেকি আপোনালোকে কওকচোন? গতিকে কংগ্ৰেছ দলক মই বাস্তৱতালৈ ঘূৰি আহিবৰ কাৰণে আহ্বান জনাইছোঁ। নাম্বাৰ 1। নাম্বাৰ 2, আপোনালোকে সকলোৱে জানে যে গোটেই ভাৰতবৰ্ষত যিখন ৰাজ্যত কংগ্ৰেছ দলে কম চিটত খেলিছে আৰু তাৰ স্থানীয় দলবিলাকক আগভাগ কৰি দিছে আৰু আমাৰ ইউনিটিটো য'তে ভাল হৈছে সেইবিলাক ৰাজ্যত আমি বিজেপিক পৰাভূত কৰিব পাৰিছোঁ। আৰু যিখন ৰাজ্যত কংগ্ৰেছে আগভাগ লৈছে, যেনেকৈ ধৰক বিহাৰত বেছি চিটত খেলিছিলে, তাত বিহাৰত চৰকাৰ বনাব নোৱাৰিলে। মহাৰাষ্ট্ৰত এখন চিটত খেলি 16টা চিটত জিকিলে, চৰকাৰ নহ'ল। য'তেই কংগ্ৰেছে লিড লৈছে তাতে হাৰিছোঁ। কিন্তু ঝাৰখণ্ডত যেতিয়া ঝাৰখণ্ড মুক্তি মৰ্চাই লিড লৈছে তেতিয়া আমি তাত জিকিছোঁ। কংগ্ৰেছে এই বাস্তৱতাটো বুজি উঠিব লাগিব যে এতিয়ালৈকে কংগ্ৰেছক মানুহে সম্পূৰ্ণৰূপে গ্ৰহণ কৰা নাই। গ্ৰহণ কৰিবৰ কাৰণে পৰিৱেশ এটা অহাৰ লগে লগে তেওঁলোকে এনেকুৱাকৈ হামৰাও কাঢ়িব ধৰিছে, তেওঁলোকে এনেকুৱাকৈ উৎপাত কৰিব ধৰিছে, তেওঁলোকে এনেকুৱা অটপালি কৰিব ধৰিছে যে আন সকলোৰ অস্তিত্বকে নচ্ছাত কৰি তেওঁলোকে অকলেই চৰকাৰ গনাই দিম আৰু তোমালোকে আহিলে আহিবা, নাহিলে নাই ধৰণৰ এটা মুড লোৱা আৰম্ভ কৰি দিছে। সেইকাৰণে মই এই মুহূৰ্তত আপোনালোকক ক'ব খোজোঁ যে কংগ্ৰেছ দলে যদি সঁচাকৈ এই আকাশৰ পৰা নামি নাহে আৰু সদায় যদি আকাশতে চাং পাতি থাকে, তেতিয়াহ'লে আমি বিজেপিক খেদাব নোৱাৰিম। বিজেপিক খেদোৱাটো এই মুহূৰ্তত আমাৰ সকলোৰে জাতীয় দায়িত্ব। এই বিজেপিক যদি খেদাব নোৱাৰোঁ, কোনো মানুহ অসমত শান্তিত থাকিব নোৱাৰোঁ। কোনো মানুহেই অসমত শান্তিত থাকিব নোৱাৰোঁ। বিজেপিয়ে অসমখন দেউলীয়া কৰি দিলে। আপোনালোকে ভাবকচোন যে অসমত কোনদিনা এজন কৰ্মচাৰীক বিয়াৰনেছ এলাউন্স দিবৰ কাৰণে 4টা কিস্তিত পইচা দিবলগীয়া হৈছে। হিমন্ত বিশ্ব শৰ্মা কিমান দৰিদ্ৰ হ'লে, চৰকাৰখন কিমান দৰিদ্ৰ হ'লে এটা দৰমহা 4 ভাগ কৰি 4 বাৰত দিবলগীয়া, কিস্তি কৰি দিবলগীয়া অৱস্থা হৈছে। তাকো দৰমহা নহয়, DA 6% নে কিমান এটা DA দিছিলে, সেইটো দিবৰ কাৰণে ধনটো নাই। গতিকে পৰিস্থিতি অতি ভয়াৱহ। এই পৰিস্থিতিৰ পৰা অসমৰ মানুহক যদি উদ্ধাৰ কৰিব লাগে তেতিয়াহ'লে আমি বিজেপিক খেদাব লাগিব। গোটেই অসমখনৰ বজাৰখন অসমৰ মানুহৰ হাতৰ পৰা লৈ গৈ আমাজন, ফ্লিপকাৰ্টে কাঢ়ি ল'লে। গোটেই অসমৰ বজাৰ এতিয়া সম্পূৰ্ণৰূপে ডাঙৰ বিশাল ৰিলায়েন্স কোম্পানীৰ মলবিলাকে কাঢ়ি ল'লে। অসমৰ মানুহৰ হাতত একো নাই, অসমৰ মানুহৰ অৱস্থা বেয়া। গতিকে এই মুহূৰ্তত মই এটাই কথা ক'ব খুজিছোঁ, আহক
আমি সকলোৱে মিলি বিজেপিক পৰাভূত কৰোঁ আৰু বিজেপিক পৰাভূত কৰিবৰ কাৰণে আমি সকলো বাস্তৱসন্মত হওঁ, সকলোৱে মিলিজুলি থাকোঁ। কংগ্ৰেছে এনেকৈ আমাক পৰীক্ষা কৰিবৰ কাৰণে কংগ্ৰেছে এতিয়া কৈ দিয়া নাই যে আমি মানে ফৰ্মেল তেওঁলোকে কোৱা নাই, কিন্তু এইটো এৰি দিছে মানে যে তোমালোকে সন্তুষ্ট হ'ব নাই, আমাক টেষ্ট কৰিব খুজিছে। এইবিলাক 2 নম্বৰী কাম কৰি থাকি লাভ নাই। অসম জাতীয় পৰিষদ আৰু আপোনালোকৰ ৰাইজৰ দলৰ মাজত যি এক সংঘাত বুলি ক'ব লাগিব, আদৰ্শগত মিল নাই। লুৰিণজ্যোতি গগৈয়ে আপোনাক অকণমান বুজিবলৈ যত্ন কৰিবলৈ এক প্ৰশ্নবান কৰিছে। মই আপোনাক এটা কথা কওঁ বাইদেউ, এটা কথা কওঁ যে অসমক ভাল পোৱা মানুহবিলাকে এইটো বিচাৰণে নাই যে আঞ্চলিক দলবিলাক একলগ হওক। অসমক ভাল পোৱা মানুহবিলাকে, জাতীয়তাবাদী মানুহবিলাকে আৰু আপোনাৰ কা বিৰোধী মানুহবিলাকে, অসমীয়া জাতিটোক সঁচাকৈ ভাল পোৱা মানুহবিলাকে চবেই বিচাৰে যে ৰাইজৰ দল, অসম জাতীয় পৰিষদ এওঁলোক একলগ হওক, অখিল গগৈ, লুৰিণজ্যোতি গগৈ একলগ হওক। কিন্তু লুৰিণজ্যোতি গগৈৰ কথাবিলাকত বাৰু একলগ হোৱাৰ কিবা সুৰ বা অসমীয়া মানুহক, অসমৰ মানুহক সন্মান কৰাৰ কিবা এটা সুৰ দেখিছেনে? আমি যেতিয়াই গাঁৱলৈ যাওঁ, আপুনি ইয়ালৈ আহিছোঁ, আপুনি লগে লগে সুধিছে যে আপোনালোকৰ দল এতিয়া একলগ হ'বনে নহ'ব, লুৰিণজ্যোতি গগৈচোন এনেকৈ কৈছে। আমি য'তেই যাওঁ, গাঁৱৰ মানুহ হওক, টাউনৰ মানুহ হওক, বাগানৰ মানুহ হওক, সকলোৱে এটাই কথা কয় যে লুৰিণ আৰু অখিল আপোনালোক একলগ হওক, ৰাইজৰ দল আৰু অখিল গগৈ একলগ হওক। সেইকাৰণে ৰাইজৰ আহ্বানৰ প্ৰতি, সময়ৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই আমি ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ একত্ৰীকৰণৰ কাৰণে আহ্বান জনাইছিলোঁ। আৰু আহ্বান জনোৱাৰ পাছত সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই